আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব, একদম স্কিপ নকৰিব। আজি বৰ ডাঙৰ এটা কথা ক'বলৈ ওলাইছোঁ আপোনালোকক। আপোনালোকে সকলোৱে গমেই পাই আছে আমাৰ দিহানাম ভাগে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। দিহানামৰ কম্পিটিশ্যন আজিকালি য'তে ত'তে হয়, কিন্তু কি জানেনে, আমাৰ ওচৰৰে এগৰাকী খুৰী, বহুত মানে খুৰীৰ মানে বহুত কি আছে গম পাইছেনে, মানে বহুত মানে চখ, খুৰীৰ চখ, নাম গাবলৈ চখ, নাচিবলৈ চখ, মানে প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ খুৰীগৰাকী বহুত আগৰণুৱা। আৰু সেই খুৰীগৰাকী আমাৰ ঘৰৰ ওচৰতে, মানে বিপুলহঁতৰ ঘৰৰ ওচৰতে। তাৰপাছত কথাটো আপোনালোকে শুনিব, মুখা পিন্ধা বিচাৰকৰ কথা ক'বলৈ ওলাইছোঁ। এগৰাকী মুখা পিন্ধা বিচাৰক। তাৰপিছতে মই তেখেতৰ নাম্বাৰটো যিহেতুকে তাত দিয়াই আছে, ফেচবুকত পালোঁ, তাৰপিছতে নাম্বাৰটো ল'লোঁ, নাম্বাৰটো লৈ সুন্দৰকৈ কথা পাতিলোঁ যে আমি নগাঁৱৰ পৰা কৈছোঁ, বাইদেউ আপোনাৰ তাত আমি যাবলৈ বিচাৰোঁ। তাৰপিছতে কৈছে তেতিয়াকে খুব ভাল আৰু মই বোলো বাইদেউ আপোনালোকৰ তাত আমি যাবলৈ বিচাৰোঁ। তাৰপিছতে কৈছে বোলে হয় নেকি, হেৰি ক'ত ঘৰ কি কথা সকলোখিনি ক'লোঁ। তাৰপিছতে বোলো কৈছে কি আপোনালোকে নাম শিকিবলৈ আহিবনে? মই কৈছোঁ নামটো বাৰু ভুলে শুদ্ধই গায়ে থাকোঁ, কিন্তু মানে আমি যিহেতুকে চেনেলত গাম বুলি ভাবিছোঁ, অকণমান আপুনি নিয়মখিনি আপোনালোকে আপোনাৰ যোগেদি মানে অকণমান নিয়মখিনি আমি শিকিব বিচাৰিছোঁ। তাৰপিছত কৈছে হ'ব, মই মিটিং এখনত আছোঁ, আপোনাক অকণমান পিছত আপোনাক মই জনাই আছোঁ। তেনেকৈ বুলি ক'লে। কোৱাৰ পাছতে ঠিক আছে, তেওঁ দুঘণ্টামানৰ পাছত আৰু মানে ৰাতি 9:30 বজাত ফোন কৰিছে। তেতিয়া বোলে তেওঁ ফ্ৰী হৈছে। তাৰপিছতে ফোন কৰিছে, কৈছে হেৰি নহয়, আপোনালোকে কেইটা বজাত আহিব? মই কৈছোঁ ৰ'ব বাইদেউ আমিতো যামেই বাৰু, হেৰি নহয় আমি আৰু গুৰু মানে মাননি হিচাপে আপোনাক চেলেং চাদৰ আৰু গামোচা লৈ যাম, তেনেকৈ কৈছোঁ আৰু দেই। কৈছে আপোনালোকে কেনেকৈ আহিব সুধিলে, আপোনালোকৰ প্ৰস্তুতিটো কেনেকুৱা, আপোনালোকে যে মোৰ ওচৰত নাম ভাগ শিকিবলৈ আহিব। বোলো সম্পূৰ্ণ শিকাটোনো ক'ত হ'ব ন, আমি বছৰ ধৰি সাধনা কৰিলেও আমি শিকিব নোৱাৰিম, ক'তনো হ'ব, কিন্তু অকণমান আপোনাৰ পৰা নিয়মখিনিহে জানিব বিচাৰিছোঁ। আমি যাম, বহুত ভাল পাওঁ আপোনাৰ মানে ব্যৱহাৰ পাতিৰ পৰা আদি কৰি আপোনাক দেখা পাই থাকোঁ, বহুত ভাল, এনেকৈ ক'লোঁ, বহুত ভাল লাগে, সেইকাৰণে আপোনাক ওচৰৰ পৰা সেৱা এভাগ ধৰি আহিম। আৰু সেই কথাখিনি কওঁতে মোৰ লগত পিছদিনাখন আৰু আগদিনাখন ৰাতি 9:30 বজাত মোৰ লগত ৰাতি কথা পাতিলে। তাৰপিছতে বোলো মোৰ লগত যোনগৰাকী খুৰী যাব আপুনি খুৰীৰ লগতো কথাষাৰ পাতি ল'ব, খুৰীৰ লগত মই আপোনাক কথা পতাই দিম, কাৰণ খুৰীয়ে কথা পাতি পোৱা নাই। তাৰপিছতে আৰু পিছদিনাখন খুৰীক মই ফোন কৰি মাতিলোঁ, খুৰী আমাৰ ঘৰলৈ আহিলে। আমি মানে ইমান সুন্দৰকৈ যা যোগাৰ কৰিছোঁ, যাম আৰু বাইদেউ ওচৰলৈ। তাৰপিছতে মোৰ গাড়ীখনকে লৈ যাম। খুৰীয়ে কৈছে হ'ব দিয়া, দুইজনীয়ে তেল খৰচ কৰিম। বোলো নালাগে খুৰী, তেল খৰচ কৰিব, অন্ততঃ আপুনি যিহেতুকে মানুহগৰাকীক ইমান ভাল পায়, মোৰ ফালৰ পৰাই মই আপোনাক লৈ যাম। মোৰো বহুত আগ্ৰহ তেখেতক লগ পাবলৈ, আগ্ৰহী হৈ আছোঁ তেখেতক লগ পাবলৈ। তাৰপিছত আৰু তেখেতলৈ ফোন লগাইছোঁ। তেখেতলৈ ফোন লগোৱাৰ পিছত কৈছে হেৰি নহয় কথা এটা কওঁ। বোলো বাইদেউ আমি এতিয়া যাবলৈ ওলাইছোঁ, যাম আৰু দেই, যাবলৈ ওলাইছোঁ, হেৰি নহয় আপোনালৈ এতিয়া চেলেং চাদৰ, আমাৰ খুৰীগৰাকীও চেলেং আৰু গামোচা আনিছে। তেতিয়া কি কৈছে জানেনে, এই নহ'ব, মোৰতো আৰু সেইবিলাক বহুত আছে বস্তু, এই এটা কথা কওঁ দেই। বোলো কওকচোন। কৈছে গুৰু দক্ষিণা হিচাপে একদম সম্পূৰ্ণ সাজটো দিব লাগিব। তাৰপিছত বোলো আমিতো বাইদেউ গুৰু দক্ষিণা হিচাপে চেলেং চাদৰ গামোচা তেনেকৈ আমি মাননি তামোল পাণ মানে গোৱা মাননি ভাগ দি পেলাই তেনেকৈ আমি কৰোঁ। কৈছে নহয় মোক সম্পূৰ্ণ কাপোৰ দিব লাগিব, আৰু এই 150 টকীয়া 300 টকীয়া কাপোৰ দিলে নহ'ব কিন্তু দেই, মই কৈ দিছোঁ আৰু বেয়া পাব নালাগে আৰু সেইটো কথাত, এই 4,000 5,000 টকা লয় যে তেনেকুৱা ছেটবিলাক যে। তাৰপিছত মই বোলো হ'ব নেকি। তাৰপিছত খুৰীগৰাকীটো একদম মানে হতবাক, কি কথা কৈছে অঁ হেৰি তোমালোকে তেনেকৈ, মোৰ মানে কাপোৰ তোমালোকে চাগে প্ৰগ্ৰেমবিলাকত দেখিছে, মোৰ একে 300-400 যোৰা কাপোৰেই আছে, কিন্তু সেয়া আৰু তোমালোক আহিবা যে, কিন্তু মোক এই 3,000 4,000 5,000ৰ ভিতৰত আৰু এইবিলাক যে ছেটবিলাক যে পায় অকণমান দামী, সেই তেনেকুৱাবিলাক আনিবা, বাকী এইবিলাক মোৰ বহুত আছে। গতিকে তেখেতৰ প্ৰতি তেতিয়া আপোনালোকৰ ভক্তিভাৱটো থাকিবনে কওকচোন। মই হ'ব দিয়ক বুলি কৈ ফোনটো কাটি থৈ দিলোঁ। তাৰ পাছতে কথা গ'ল, তেওঁ ফোন মাৰি আছে, কোনখিনি পাইছেহি বাইদেউ আমি যাব নোৱাৰিম দিয়ক, কাৰণ আমি তেনেকৈ আপোনাৰ ওচৰলৈ গ'লে তেনেকুৱাখিনি আমি বস্তু লৈ যাব নোৱাৰিম, কাৰণ মই কিবা এটা কৰি নিব পাৰিলোঁ, আমাৰ খুৰীগৰাকীয়ে নিব নোৱাৰিব। কিন্তু বিচাৰকগৰাকীৰ ভিডিঅ' এটা আজি পালোঁ, একেবাৰে সঁচা কথা। সেই ভিডিঅ'টো পাই পেলাই এতিয়া ঘপককৈ মোৰ মনত পৰি গ'ল, বোলো নাই আপোনালোকক ক'ব লাগিব। কাৰণ চাওক, এজন বিচাৰক বা এগৰাকী বিচাৰক হ'লে কিমানখিনি যোগ্য হ'ব লাগে সেইখিনি প্ৰথম চাব লাগে, যোনসকলে নিমন্ত্ৰণ কৰি আনে এজন বিচাৰক বা এগৰাকী বিচাৰকক। গতিকে সেইখিনি কথা যদি তেওঁলোকে কাৰোবাক কোলাৰ কাৰোবাক বোকাৰ ব্যৱহাৰে, নিজৰ প্ৰথম ব্যৱহাৰটো কাৰোবাৰ কিবা এটা সাজপাৰত ভুল হৈছে, সেইটো তেওঁ ভালকৈও ক'ব পাৰে। তেওঁলোকে পৰিৱেশন কৰি অহাৰ পাছত যে আইসকল আপোনালোকৰ এনেকুৱা হৈছে, এনেকুৱা কৰিব, যদি
ষ্টেজত উঠোঁতে যদি তেনেকুৱা বেয়া শব্দ কৈ পেলাই মানে তেওঁৰ মুখত যিটো শব্দ, আজি ভিডিঅ'টো চাই একদম হতবাক। আৰু লগে লগে মই কৈছোঁ যে এইটোৰ ওপৰত মাতিবই লাগিব, কাৰণ বিচাৰকৰ ওপৰত বহুতকেইটা ভিডিঅ' দেখিয়ে থাকোঁ ন, বিচাৰকে এনেকুৱা কৰিলে, বিচাৰকে এনেকুৱা কৰিলে, উচিত হেৰি নকৰি থাকোঁ। কোনোবা আহিছিলে পটককৈ আকৌ যাব লগা হ'ল। তাৰপিছতে মই কৈছোঁ চাওকচোন, বিচাৰকক যে ঘোচ দিলেই যে বিচাৰকে সেইটো হেৰি কৰি দিব, মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ ভিতৰত কৰি দিব। বিচাৰকক আজিকালি ঘোচ দিব লাগে নেকি? নে আমি যে ভাবি থাকোঁ, আমি যে প্ৰতিবাদ কৰি থাকোঁ এইবিলাক মিছা কথা, কিন্তু সেইবিলাক সঁচা কথা হয়। আৰু তাৰ জ্বলন্ত উদাহৰণ ময়ে আছোঁ নহয়, মোকে কৈছে। শিকিবলৈ গ'লে যদি 4,000 5,000 টকীয়া কাপোৰযোৰ দিব লাগে, তাৰপিছত আৰু কি দিব লাগিব কওকচোন? আমি মাননি দিম কিমান, কি কথা কি সকলোখিনি কোৱাৰ পিছত কৈছে নহয়, মোক বোলে চেলেং গামোচা চাদৰ, অকল চাদৰখন তেনেকৈ দি থ'লে নহ'ব, মোক এনেকুৱা। মই ইমান আগ্ৰহেৰে কৈছিলোঁ যে আমাৰ খুৰীগৰাকীয়ে আপোনালৈ চেলেং চাদৰ লৈছে, এখন চাদৰ লৈছে, গামোচা লৈছে। নাই, গুৰু দক্ষিণা হিচাপে সম্পূৰ্ণ সাজ দিব লাগিব, সম্পূৰ্ণ বস্তুখিনি মই তোমাক কৈ দিছোঁ, এইটো। তেতিয়া কৈছে কাপোৰযোৰৰ মানে দামটো কিমান, সিমানৰ দামৰ ভিতৰত নিলেহে তেওঁ গ্ৰহণ কৰিব। গতিকে তাৰ পাছৰ পৰা মই তেখেতৰ নাম্বাৰটো ব্লক কৰি থলোঁ, ইউটিউবত মই ভিডিঅ' দিবলৈ আৰম্ভ কৰিলোঁ। যেতিয়া আজি ভিডিঅ'টো পালোঁ, তেতিয়া মই কৈছোঁ বোলো নাই, কথাটো একেবাৰে সঁচা। আপোনালোককো কৈছোঁ, যোনসকল বিচাৰক, যোনসকলে মোৰ ভিডিঅ'টো চাই, বিচাৰকসকলক কৈছোঁ, সকলোকে সমান চকুৰে চাব। যাৰ আপোনালোকৰ দৃষ্টিত, আপোনালোকেতো গম পায় বিচাৰকটো এনেই হ'ব নোৱাৰে, হয়নে নহয়? আজিকালিতো আৰু যিকোনো মানুহকে এনেই বিচাৰক বহুৱাই পেলাই থৈ দিয়ে দেই, সেইটো কথা কৈছোঁ। কিন্তু বিচাৰক হ'লে বহুতখিনি কথা চাব লাগিব, কোনো কুলাৰ নহয়, মানে সকলোকে সমান চকুৰে চাব লাগিব। আৰু আপোনাৰ ক'ত নম্বৰ কাটিছে, কি কথা, আজিকালিতো সকলোৱে প্ৰস্তুতেই হৈ যায় ন, সকলোৱেতো মানে পুৰস্কাৰ পাম বুলিয়ে সকলো তেনেকৈ মানে তৈয়াৰ হৈ যায় ঘৰৰ পৰাই, যে আমি পুৰস্কাৰটো আনিবই লাগিব। যদিহে সেই আপোনাৰ বিচাৰকৰ আপোনাৰ যি মন্তব্য, সেই মন্তব্যখিনি যদি এনেকুৱা হয়, বা আপুনি যদি বস্তুলোভী হয়, একাংশ বস্তুলোভী আছে। আমি ক'ৰবাত গুৰু দক্ষিণা দিবলৈ গ'লে আমাৰ ইয়াতে দেখিছোঁ ইমান ভাল বিচাৰক আছে, আমি তেওঁলোকক তামোল পাণ এটা দি, গুৱা মাননি এটা দি পেলাই মানে তেনেকৈ আমি সেৱা সৎকাৰ কৰি আমি শিকোঁ। আজি বৰগীতৰ প্ৰশিক্ষণ, বৰগীততকৈ আৰু কেনেকুৱা হ'ব লাগে, বৰগীত তাৰ তত্ত্বটো কি আপোনালোকে জানেই। বৰগীত যেতিয়া মই শিকিছিলোঁ 5 বছৰ, আৰু যোনগৰাকী বাইদেৱে মোক শিকাইছিলে, বাইদেউগৰাকী ঘৰ আমাৰ শংকৰ সংঘৰ নিয়মাৱলীত শিকাইছিলে তেখেতে, তেওঁ বাইদেউগৰাকী এতিয়া বিয়া হৈ গ'ল। আৰু সেই বাইদেউগৰাকী যেতিয়া আহে, আমাৰ ভাৱে ভক্তি বুলি কয়, বাইদেউগৰাকী অহাৰ লগে লগে মই সুন্দৰকৈ ধূপ ধূনা লগাই পেলাই কঠখন, যিহেতুকে মই ঘৰতে প্ৰশিক্ষণ লৈছিলোঁ বাইদেউৰ পৰা দেই। তাৰ পাছত মই সংঘলৈ গৈছোঁ। বাইদেউগৰাকীৰ লগত যেতিয়া মই ঘৰতে এনেকৈ বাইদেউ আমাৰ ঘৰতে আহে, তাৰপিছত মই প্ৰশিক্ষণ লৈছোঁ, একদম এনেকুৱা সুন্দৰকৈ আশীৰ্বাদ দিছে। আৰু সেই বাইদেউৰ আশীৰ্বাদেই শিৰত লৈ পেলাই মই শংকৰ সংঘত শিকিলোঁ 5 বছৰ। তাতো শিকোঁতেও কিন্তু এনেকুৱাখিনি দাবী, এনেকুৱাখিনি বহুত ডাঙৰ বিচাৰকৰ লগত আমি কথা বতৰা পাতোঁ, বহুত মনৰ ভাৱ তেওঁলোকে প্ৰকাশ কৰে, কিন্তু এনেকুৱা দেখা নাই। আপোনালোকক মুখতে দেখাই পেলাই বহুত ভালকৈ মাত বোল কৰি হাঁহি মাতি আইগৰাকী কৃষ্ণ এনেকুৱা, কিন্তু মুখখন হ'ল তিতা, মুখত মিঠা পেটত তিতা। কোন বাৰু এইগৰাকী বিচাৰিকা? আপোনালোককে ক'লোঁ। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক কৈছোঁ মনৰ কথা, যিখিনি নিজে পাইছোঁ সেইখিনি কৈছোঁ। আৰু আজি ভিডিঅ'টো যিহেতুকে পালোঁ, সেইকাৰণে মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আৰু আপোনালোকো সাৱধান হ'ব, যদিহে আপোনালোকৰ গাঁওসমূহত অনুষ্ঠানসমূহ পাতে, মানে ধৰক নাম গুণৰ পৰা আদি কৰি যিকোনো অনুষ্ঠানৰ আপোনালোকে বিচাৰক যেতিয়া মাতিব, আপোনালোকে চাই ল'ব বিচাৰকগৰাকী কেনেকুৱা, সকলোকে সমানে চাই নে নাচায়। গতিকে এইখিনিকে মোৰ আপোনালোকক ক'বলগীয়া। বাকী কি ক'ম, সকলো ভালে কুশলে থাকিব। আহি আছোঁ আপোনালোকৰ মাজলৈ অকণমান দেৰিকৈ এটা ধামাকা ভিডিঅ' লৈ। এতিয়া বাই বাই।